গৌৰৱ গগৈৰ ডেডলাইন কংগ্ৰেছৰ মানুহে মানিব, মই কিয় মানিম? মোৰতো গৌৰৱ গগৈৰ পৰা মই খাই বৈ থকা নাই। গতিকে মোৰ যেদিনাখনেই মনত ইচ্ছা হ'ব মই সিদিনাখনেই ক'ম। গৌৰৱ গগৈ না মই ভাত খাইছোঁ না মই পানী খাইছোঁ। যোনে গৌৰৱ গগৈৰ পৰা টিকট পাবলগীয়া আছে তেওঁলোকে গৌৰৱ গগৈৰ কথা শুনিব। কালি কংগ্ৰেছৰ মানুহে কিয় ক'লে যে ৪৮খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে অসমত? সেই ল'ৰাজনক এক্সপেল কৰিলে নেকি? সেইটো প্ৰশ্নটো আপোনালোকে তেওঁক সুধিব ভয় খাব। মোকতো চব সোধে। তেওঁক এইটো সোধক যে আপুনি সভাপতি থাকোঁতে আপোনাৰ পাৰ্টিৰ এজন মানুহে অসমত কেনেকৈ ৪৮খন আসন মুছলমানৰ কাৰণে সংৰক্ষণ হ'ব লাগে বুলি ক'ব পালে? আসনটো হিন্দুৰ কাৰণেও সংৰক্ষণ নাই। আৰু যিজন ল'ৰাই ক'লে সেইজন ল'ৰা বেলেগ নহয়, দিল্লী ইউনিভাৰ্চিটিত পঢ়া, যোৰহাটৰ গৌৰৱ গগৈৰ লগত ১ মাহ একেলগে লগত থাকি কেম্পেইন কৰা। তাৰমানে সভাপতিজনক নুসুধাকৈ এই কথাটো কৈছে নেকি? গতিকে এই প্ৰশ্নবোৰ তেখেতক কৰিব, তেতিয়াহে মানুহে সঁচা কথাটো গম পাব। আৰু তেওঁলোকক সুধিব, যদি হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈ আছে তেওঁৰ বিৰুদ্ধে কোৰ্টত আপুনি কেছ এটা কিয় নকৰে? এইটো কথা সুধিব পৰা নাযায় জানো? যায়তো, যে হিমন্ত বিশ্ব শৰ্মাই যে ইমান অপেনলি কৈ আছে আপুনি কেছ এটা নকৰে কিয়? তাৰমানে কি? ক'ৰবাত কিবা এটাতো আছে নহয়, হয় নহয়? আৰু মই যে কৈছিলোঁ তেওঁ ল'ৰা ছোৱালী দুটা ইংলেণ্ডৰ চিটিজেন, প্ৰমাণ হ'ল নে নাই? তেওঁ নিজে স্বীকাৰ কৰিলে নে নাই? আজি এই কথাটো ওলোৱা কিমান দিন হ'ল? 1 বছৰ। এতিয়া সুধিব যে ল'ৰা ছোৱালী দুটাক ভাৰতীয় কৰিলে নে নাই? আজিতো 1 বছৰ হৈ গ'ল। ঠিক আছে, ভুলতে মই ব্ৰিটিছ চিটিজেন লৈছিলোঁ, এতিয়া চিটিজেনশ্বিপটো ঘূৰাই ল'লে নে নাই? তাৰমানে অসমৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু 2টা ল'ৰা ছোৱালী ব্ৰিটেইনৰ হ'ব। ইলেকশ্যনত নমিনেশ্যন দিয়াৰ আগতে ল'ৰা ছোৱালী দুটাক ভাৰতীয় কৰিব নাই, এইটোতো সোধক। এইটোতো সুধিব বেয়া পায় আপোনালোকে, ভয় কৰে।